নমস্কাৰ মই প্ৰণীতা চুটিয়া লৈছো এই মুহূৰ্তৰ এক চাঞ্চল্যকৰ খবৰ নিখা হাজাৰ হাজাৰ জনতাৰ প্ৰতিবাদত আকৌ উত্তাল হৈছে নামনি অসম এই মুহূৰ্তত থানা ঘেৰাও কৰি ৰাইজে কপাই তুলিছে আকাশ বতাহ উত্তাল প্ৰতিবাদ তেওঁলোকে সাব্যস্ত কৰিছে হাতে হাতে প্লে কাৰ্ড লৈ আহিছে তেওঁলোকে ন্যায় বিচাৰিছে তেওঁলোকে হাতে হাতে প্লে কাৰ্ডত জাস্টিস ন্যায় তেওঁলোকে লিখি আহিছে কোনো পধ্যে আমি হার নামানো আমি প্ৰতিবাদ কৰি যাম যেতিয়ালৈকে ন্যায় নিদিয়ে তেতিয়ালৈকে প্ৰতিবাদ কৰাৰ হুংকাৰ দিছে নামনি অসমবাসীয়ে এই মুহূৰ্তত থানা ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে হাজাৰ হাজাৰ জনতা ৰাজপথলৈ ওলাই আহিছে পিতৃৰ শ্ৰাদ্ধৰ দিনাই এগৰাকী যুৱকৰ মৃত্যু হৈছে আৰু ইয়াৰ পাছতে মৃত্যু কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলবাসী ওলাই আহিছে তেওঁলোকে কৈছে এই সম্পূৰ্ণৰূপে হত্যাকাণ্ড ৰহস্যজনক ঘটনাটো কেন্দ্ৰ কৰি সকলোৱে বিচাৰিছে ন্যায় বিচাৰি ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে নামনি অসমত এই মুহূৰ্তত ভয়ংকৰ প্ৰতিবাদ হৈছে লৈ সবিচাৰি মুটাৰ হেউটিয়া আপডেট হাউলিত ভয়ংকৰ ঘটনা নিখা হাজাৰ হাজাৰ জনতাৰ প্ৰতিবাদত আকৌ উত্তাল হৈছে নামনি অসমৰ পৰা হেউটিয়া দৃশ্যাংশ আমাৰ হাতলৈ আহিছে হত্যাৰ ন্যায় বিচাৰি হাউলি আৰক্ষী থানা ঘেৰাও কৰিছে প্ৰায় 5 সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে প্লে কাৰ্ড লৈ তেওঁলোক ওলাই আহিছে চাওকেয়া হাতে হাতে জাস্টিস লিখি তেওঁলোক ওলাই আহিছে ৰাজপথলৈ আবাল বৃদ্ধ বনিতা সকলো ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে কান্দি কান্দি প্ৰতিবাদ কৰিছে পৰিয়ালৰ লোকে এয়া চাওক সেউজীয়া দৃশ্যাংশ আমি দেখিবলৈ পাইছে হত্যাৰ ন্যায় বিচাৰি তেওঁলোকে প্ৰতিবাদ কৰিবলৈ এনেধৰণে ওলাই অহা দেখা পোৱা গৈছে নিশা হাজাৰ হাজাৰ জনতাৰ প্ৰতিবাদত আকৌ উত্তাল হৈছে নামনি অসমবাসীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে থানা ঘেৰাও কৰিছে তেওঁলোকে ৰাইজে এনেধৰণে থানা ঘেৰাও কৰি আকাশ বতাহ কপাই তুলিছে উত্তাল প্ৰতিবাদ তেওঁলোকে সাব্যস্ত কৰিছে বিভিন্ন ধৰণৰ শ্লোগানেৰে প্ৰতিবাদ তেওঁলোকে কৰি গৈছে জাস্টিস লিখি আনিছে তেওঁলোকে হাতে হাতে প্লে কাৰ্ড বনাই হাতত লৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে সেউজীয়া দৃশ্যাংশ আমি দেখিবলৈ পাইছে অৰ্জুন সিং নামৰ এগৰাকী যুৱকৰ ন্যায়ৰ দাবীত ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ জনতা থানা ঘেৰাও কৰি তেওঁলোকে এনেধৰণে আকাশ বতাহ কপাই তুলিছে পিতৃৰ শ্ৰাদ্ধৰ দিনাই উদ্ধাৰ হৈছিল অৰ্জুন সিঙৰ মৃতদেহ সমগ্ৰ ঘটনা পৰিকল্পিত হত্যাকাণ্ডৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে ঘটনাৰ ন্যায় বিচাৰি হাউলিৰ আৰক্ষী থানা ঘেৰাও কৰিছে প্ৰতিবাদ সাব্যস্ত কৰিছে অঞ্চলবাসীয়ে পৰিয়ালৰ লোক ওচৰ চুবুৰীয়া সকলো ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে শনিবাৰে নিশা বন্ধুৰ সৈতে ঘৰৰ পৰা ওলাই গৈছিল অৰ্জুন সিং নামৰ যুৱকজন আৰু তাৰ পিছতে ৰহস্যজনক অৱস্থাত পথৰ কাষত উদ্ধাৰ হৈছিল অৰ্জুন সিঙৰ মৃতদেহ আৰু ইয়াৰ পিছতে সমগ্ৰ ঘটনাত বিশেষ ৰহস্যৰ বুজ পাইছে পৰিয়ালৰ লোকে যাৰ বাবে হাউলি চহৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে এই সমগ্ৰ ঘটনাৰ দুদিনৰ পিছতো হত্যাকাৰীক গ্ৰেপ্তাৰ নকৰালৈ তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে এক সেউজীয়া দৃশ্যাংশ আমি দেখিবলৈ পাইছে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে অঞ্চলবাসীয়ে হত্যাৰ ন্যায় বিচাৰিছে অঞ্চলবাসীয়ে উত্তাল প্ৰতিবাদ তেওঁলোকে সাব্যস্ত কৰিছে নামনি অসম পুনৰ প্ৰতিবাদত কঁপি উঠিছে এয়া হাউলিৰ দৃশ্যাংশ আমি দেখিছোঁ অৰ্জুন সিঙৰ হত্যাৰ ন্যায়ৰ দাবীত তেওঁলোক প্ৰতিবাদ কৰিবলৈ ওলাই অহা দেখা পোৱা গৈছে নিশা হাজাৰ হাজাৰ জনতাৰ প্ৰতিবাদত আকৌ উত্তাল হৈছে নামনি অসম হাতে হাতে জাস্টিস প্লে কাৰ্ড লিখি তেওঁলোক ওলাই আহিছে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে কোনোপধ্যে আমি হাৰ নামানো যেতিয়ালৈকে ন্যায় নিদিয়ে তেতিয়ালৈকে আমি প্ৰতিবাদ কৰি যাম বুলি হুংকাৰ দিছে অঞ্চলবাসীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে সমগ্ৰ অঞ্চলৰ জনতাই হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই অহা দেখা পোৱা গৈছে এয়া শেহতীয়া দৃশ্যাংশ আমি দেখুৱাইছোঁ এয়া নিশাৰ ৰাজপথৰ দৃশ্য দেখিবলৈ পাইছে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে অঞ্চলবাসীয়ে তেওঁলোকে কৈছে যে ন্যায় লাগিবই আমাক ন্যায় বিচাৰি প্ৰতিবাদ কৰিছে হাউলিৰ জনতাই অৰ্জুন সিঙৰ ন্যায়ৰ দাবীত ৰাজপথলৈ ওলাই আহিছে জনতা এয়া চাওক জনতাৰ প্ৰতিবাদ নিশা হাজাৰ হাজাৰ জনতাৰ প্ৰতিবাদত আকৌ উত্তাল হৈছে নামনি অসমৰ ৰাজপথ কঁপি উঠিছে হত্যাৰ ন্যায় বিচাৰিছে তেওঁলোকে হাউলি আৰক্ষী থানা ঘেৰাও কৰিছে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে অঞ্চলবাসীয়ে ইয়াকে হত্যাৰ দৃশ্যাংশ আমি দেখিবলৈ পাইছে পিতৃৰ শ্ৰাদ্ধৰ দিনাই এগৰাকী যুৱকৰ মৃত্যু হৈছে আৰু ইয়াকে কেন্দ্ৰ কৰি উত্তাল পৰিৱেশৰ সৃষ্টি হৈছে দেখুৱাইছে ইয়াকে হত্যাৰ দৃশ্যাংশ নিশা হাজাৰ হাজাৰ জনতাৰ প্ৰতিবাদত আকৌ এনেধৰণে কঁপি উঠিছে নামনি অসম উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে অঞ্চলবাসীয়ে হত্যাৰ ন্যায় বিচাৰি হাউলি আৰক্ষী থানা ঘেৰাও কৰিছে 5 সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে অৰ্জুন সিঙৰ ন্যায়ৰ দাবীত ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ জনতা থানা ঘেৰাও কৰি ৰাইজে কঁপাই তুলিছে আকাশ বতাহ পিতৃৰ শ্ৰাদ্ধৰ দিনাই উদ্ধাৰ হৈছিল অৰ্জুন সিঙৰ মৃতদেহ আৰু সমগ্ৰ ঘটনা পৰিকল্পিত হত্যাকাণ্ডৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে ঘটনাৰ ন্যায় বিচাৰি হাউলি আৰক্ষী থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰি তেওঁলোকে শনিবাৰে নিশা বন্ধুৰ সৈতে ঘৰৰ পৰা ওলাই গৈছিল অৰ্জুন সিং নামৰ যুৱকজন আৰু তাৰ পিছতে ৰহস্যজনক অৱস্থাত পথৰ কাষত উদ্ধাৰ হয় অৰ্জুন সিঙৰ মৃতদেহ আৰু ইয়াৰ পিছতে সমগ্ৰ ঘটনাত বিশেষ ৰহস্যৰ বুজ পাই পৰিয়ালৰ লোকে অঞ্চলবাসীক জনাইছিল সকলো ওলাই আহিছে এতিয়া প্ৰতিবাদ কৰিবলৈ হাউলি চহৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে ঘটনাৰ দুদিনৰ পিছতে হত্যাকাৰীক গ্ৰেপ্তাৰ নকৰালৈ ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে
হত্যাকাৰীক বিচাৰি উলিয়াওক আৰু উচিত শাস্তি প্ৰদান কৰক এই দাবী জনাইছে অঞ্চলবাসীয়ে। এয়া সেউজীয়া দৃশ্যংশ দেখুৱাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে হাউলীবাসীয়ে প্ৰতিবাদ কৰি গৈছে। যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে প্ৰতিবাদ কৰি যোৱাৰ হুংকাৰ তেওঁলোকে দিছে। উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে হাউলীবাসীয়ে। হাউলীৰ জনতাৰ প্ৰতিবাদ এয়া চাওক, হাতে হাতে বেনাৰ পেচুন লৈ ওলাই আহিছে তেওঁলোক। উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে হাউলীবাসীয়ে। হাউলীৰ জনতাৰ ৰাজপথত নামনি অসম কপাই প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে। ন্যায় বিচাৰি প্ৰতিবাদ কৰিছে হাউলীবাসীয়ে। চাওক এই দৃশ্যাংশ, অৰ্জুনশীলৰ ন্যায়ৰ দাবীত ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ জনতা। এই দৃশ্যাংশ আমি দেখুৱাইছো নামনি অসমৰ পৰা। এয়া হাউলীৰ দৃশ্যাংশ দেখুৱাইছো। নিশা হাজাৰ হাজাৰ জনতাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। এগৰাকী যুৱকৰ মৃত্যু কেন্দ্ৰ কৰি ন্যায় বিচাৰি তেওঁলোকে প্ৰতিবাদ কৰিছে। হাউলী আৰক্ষী চকী ঘেৰাও কৰিছে 5 সহস্ৰাধিক লোকে। হাতে হাতে প্লে কাৰ্ড লৈ তেওঁলোক ওলাই আহিছে। অৰ্জুনশীলৰ ন্যায়ৰ দাবীত ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ জনতা। প্ৰতিবাদ সাব্যস্ত কৰিছে। নিশাৰ ৰাজপথ উত্তাল কৰি তুলিছে। এনেধৰণে দেখুৱাইছো আমি হাউলীৰ পৰিৱেশ দেখিবলৈ পাইছে। জুলাই তাৰিখত আমাৰ বঙালী ভাতৃ অৰ্জুনশীলৰ মৃতদেহ পোৱা গৈছে। আমি সাধাৰণ ৰাইজ হিচাপে আমি যিটো ভাবিম সেইটোতো ঠিকেই আছে। আমাৰ কথা হ'ল প্ৰশাসনে সঠিক বিচাৰ কৰি কিনে যোনে দোষী তাক কেপিটেল পানিছমেণ্ট এটা দিব লাগে। ইয়াতে কোনো বঙালী বাৰু নহয়, এইটো মানৱতাৰ হানি হৈছে। হয়, ডেকালতা মৰিছে অৰ্জুনশীল নামৰ এটা আমাৰ লগৰে আছিল। গোটেই ৰাইজৰ এটা মানে ভাল এটা বন্ধুবৰ্গৰ আছিল। আজি জাতি ভেদ নাছিল তেওঁৰ তাতে। গোটেই হিন্দু মুছলিম অসমীয়া চবৰ লগতে মিলি চলিছিল। আজি যিটো সিদিনাখন ৰাতি যেতিয়া নেকি ৰাতি 2টা নহয় 3টা বজাত যিটো ঘটনা ঘটিছে তাৰ নেক্সট দিন আমি গম পাওঁ যে অৰ্জুনশীলক হত্যা কৰিছে। বগাজানপাৰা আৰু কেম্পৰ মাজত এটা ৰাস্তা আছে, তাত পেলাই থৈ দিছে। এতিয়াক লগিন ধৰিব পৰা নাই। আৰু তাৰ লগৰীয়া যিজন আছিল বিকাশ কৰ্মকাৰক ঘৰৰ পৰা লৈ আহিছে। ট্ৰিটমেণ্ট কৰাৰ পিছত বিকাশ কৰ্মকাৰে এজনক নাম কৈছিল। নাম কোৱাৰ পিছত সেই হত্যাকাৰীক ডাকিছিল কালি, আৰু প্ৰশাসনে হয়তো উচিত তদন্ত কৰিব পৰা নাই। সেইকাৰণে আজি আমি গোটেই হাউলীৰ ৰাইজ ওলাই আহিছো। আহাৰ কাৰণে এটাই আমাক উচিত লাগে। হয়, ডেকালতা মৰিছে অৰ্জুনশীল নামৰ এটা আমাৰ লগৰে আছিল। গোটেই ৰাইজৰ এটা মানে ভাল এটা বন্ধুবৰ্গৰ আছিল। আজি জাতি ভেদ নাছিল তেওঁৰ তাতে। গোটেই হিন্দু মুছলিম অসমীয়া চবৰ লগতে মিলি চলিছিল। আজি যিটো সিদিনাখন ৰাতি যেতিয়া নেকি ৰাতি 2টা নহয় 3টা বজাত যিটো ঘটনা ঘটিছে তাৰ নেক্সট দিন আমি গম পাওঁ যে অৰ্জুনশীলক হত্যা কৰিছে। বগাজানপাৰা আৰু কেম্পৰ মাজত এটা ৰাস্তা আছে, তাত পেলাই থৈ দিছে। এতিয়াক লগিন ধৰিব পৰা নাই। আৰু তাৰ লগৰীয়া যিজন আছিল বিকাশ কৰ্মকাৰক ঘৰৰ পৰা লৈ আহিছে। ট্ৰিটমেণ্ট কৰাৰ পিছত বিকাশ কৰ্মকাৰে এজনক নাম কৈছিল। নাম কোৱাৰ পিছত সেই হত্যাকাৰীক ডাকিছিল কালি, আৰু প্ৰশাসনে হয়তো উচিত তদন্ত কৰিব পৰা নাই। সেইকাৰণে আজি আমি গোটেই হাউলীৰ ৰাইজ ওলাই আহিছো। আহাৰ কাৰণে এটাই আমাক উচিত লাগে। হয়, ডেকালতা মৰিছে অৰ্জুনশীল নামৰ এটা আমাৰ লগৰে আছিল। গোটেই ৰাইজৰ এটা মানে ভাল এটা বন্ধুবৰ্গৰ আছিল। আজি জাতি ভেদ নাছিল তেওঁৰ তাতে। গোটেই হিন্দু মুছলিম অসমীয়া চবৰ লগতে মিলি চলিছিল। আজি যিটো সিদিনাখন ৰাতি যেতিয়া নেকি ৰাতি 2টা নহয় 3টা বজাত যিটো ঘটনা ঘটিছে তাৰ নেক্সট দিন আমি গম পাওঁ যে অৰ্জুনশীলক হত্যা কৰিছে। বগাজানপাৰা আৰু কেম্পৰ মাজত এটা ৰাস্তা আছে, তাত পেলাই থৈ দিছে। এতিয়াক লগিন ধৰিব পৰা নাই। আৰু তাৰ লগৰীয়া যিজন আছিল বিকাশ কৰ্মকাৰক ঘৰৰ পৰা লৈ আহিছে। ট্ৰিটমেণ্ট কৰাৰ পিছত বিকাশ কৰ্মকাৰে এজনক নাম কৈছিল। নাম কোৱাৰ পিছত সেই হত্যাকাৰীক ডাকিছিল কালি, আৰু প্ৰশাসনে হয়তো উচিত তদন্ত কৰিব পৰা নাই। সেইকাৰণে আজি আমি গোটেই হাউলীৰ ৰাইজ ওলাই আহিছো। আহাৰ কাৰণে এটাই আমাক উচিত লাগে। হয়, ডেকালতা মৰিছে অৰ্জুনশীল নামৰ এটা আমাৰ লগৰে আছিল। গোটেই ৰাইজৰ এটা মানে ভাল এটা বন্ধুবৰ্গৰ আছিল। আজি জাতি ভেদ নাছিল তেওঁৰ তাতে। গোটেই হিন্দু মুছলিম অসমীয়া চবৰ লগতে মিলি চলিছিল। আজি যিটো সিদিনাখন ৰাতি যেতিয়া নেকি ৰাতি 2টা নহয় 3টা বজাত যিটো ঘটনা ঘটিছে তাৰ নেক্সট দিন আমি গম পাওঁ যে অৰ্জুনশীলক হত্যা কৰিছে। বগাজানপাৰা আৰু কেম্পৰ মাজত এটা ৰাস্তা আছে, তাত পেলাই থৈ দিছে। এতিয়াক লগিন ধৰিব পৰা নাই। আৰু তাৰ লগৰীয়া যিজন আছিল বিকাশ কৰ্মকাৰক ঘৰৰ পৰা লৈ আহিছে। ট্ৰিটমেণ্ট কৰাৰ পিছত বিকাশ কৰ্মকাৰে এজনক নাম কৈছিল। নাম কোৱাৰ পিছত সেই হত্যাকাৰীক ডাকিছিল কালি, আৰু প্ৰশাসনে হয়তো উচিত তদন্ত কৰিব পৰা নাই। সেইকাৰণে আজি আমি গোটেই হাউলীৰ ৰাইজ ওলাই আহিছো। আহাৰ কাৰণে এটাই আমাক 12 জুলাই তাৰিখত আমাৰ বঙালী ভাতৃ অৰ্জুনশীলৰ মৃতদেহ পোৱা গৈছে। আমি সাধাৰণ ৰাইজ হিচাপে আমি যিটো ভাবিম সেইটোতো ঠিকেই আছে। আমাৰ কথা হ'ল প্ৰশাসনে সঠিক বিচাৰ কৰি কিনে যোনে দোষী তাক কেপিটেল পানিছমেণ্ট এটা দিব লাগে।
ইয়াতে কোনো বঙালী বাৰু নহয়, এইটো মানৱতাৰ হানি হৈছে। হয়, ডেকালতা মৰিছে অৰ্জুনশীল নামৰ এটা আমাৰ লগৰে আছিল, গোটেই ৰাইজৰ এটা মানে ভাল এটা বন্ধুবৰ্গৰ আছিল। আজি জাতিভেদ নাছিল তেওঁৰ তাতে, গোটেই হিন্দু মুছলিম অসমীয়া চবৰ লগতে মিলি চলিছিল। আজি যিটো সিদিনাখন ৰাতি যেতিয়া নেকি ৰাতি 2টা নহয় 3টা বজাত যিটো ঘটনা ঘটিছে, তাৰ নেক্সট দিন আমি গম পাওঁ যে অৰ্জুনশীলক হত্যা কৰিছে। বগাজানপাৰা আৰু কেম্পৰ মাজত এটা ৰাস্তা আছে, তাত পেলাই থৈ দিছে। এতিয়াক লগিন ধৰিব পৰা নাই। আৰু তাৰ লগৰীয়া যিজন আছিল বিকাশ কৰ্মকাৰক ঘৰৰ পৰা লৈ আহিছে। ট্ৰিটমেণ্ট কৰাৰ পিছত বিকাশ কৰ্মকাৰে এজনক নাম কৈছিল, নাম কোৱাৰ পিছত সেই হত্যাকাৰীক ডাকিছিল কালি, আৰু প্ৰশাসনে হয়তো উচিত তদন্ত কৰিব পৰা নাই। সেইকাৰণে আজি আমি গোটেই হাউলিৰ ৰাইজ ওলাই আহিছো। আহাৰ কাৰণ এটাই, আমাক উচিত লাগে। হয়, ডেকালতা মৰিছে অৰ্জুনশীল নামৰ এটা আমাৰ লগৰে আছিল, গোটেই ৰাইজৰ এটা মানে ভাল এটা বন্ধুবৰ্গৰ আছিল। আজি জাতিভেদ নাছিল তেওঁৰ তাতে, গোটেই হিন্দু মুছলিম অসমীয়া চবৰ লগতে মিলি চলিছিল। আজি যিটো সিদিনাখন ৰাতি যেতিয়া নেকি ৰাতি 2টা নহয় 3টা বজাত যিটো ঘটনা ঘটিছে, 12 জুলাই তাৰিখত আমাৰ বঙালী ভাতৃ অৰ্জুনশীলৰ মৃতদেহ পোৱা গৈছে। আমি সাধাৰণ ৰাইজ হিচাপে আমি যিটো ভাবিম সেইটোতো ঠিকেই আছে। আমাৰ কথা হ'ল প্ৰশাসনে সঠিক বিচাৰ কৰি কিনে যোনে দোষী তাক কেপিটেল পানিছমেণ্ট এটা দিব লাগে। ইয়াতে কোনো বঙালী বাৰু নহয়, এইটো মানৱতাৰ হানি হৈছে। হয়, ডেকালতা মৰিছে অৰ্জুনশীল নামৰ এটা আমাৰ লগৰে আছিল, গোটেই ৰাইজৰ এটা মানে ভাল এটা বন্ধুবৰ্গৰ আছিল। আজি জাতিভেদ নাছিল তেওঁৰ তাতে, গোটেই হিন্দু মুছলিম অসমীয়া চবৰ লগতে মিলি চলিছিল। আজি যিটো সিদিনাখন ৰাতি যেতিয়া নেকি ৰাতি 2টা নহয় 3টা বজাত যিটো ঘটনা ঘটিছে, তাৰ নেক্সট দিন আমি গম পাওঁ যে অৰ্জুনশীলক হত্যা কৰিছে। বগাজানপাৰা আৰু কেম্পৰ মাজত এটা ৰাস্তা আছে, তাত পেলাই থৈ দিছে। এতিয়াক লগিন ধৰিব পৰা নাই। আৰু তাৰ লগৰীয়া যিজন আছিল বিকাশ কৰ্মকাৰক ঘৰৰ পৰা লৈ আহিছে। ট্ৰিটমেণ্ট কৰাৰ পিছত বিকাশ কৰ্মকাৰে এজনক নাম কৈছিল, নাম কোৱাৰ পিছত সেই হত্যাকাৰীক ডাকিছিল কালি, আৰু প্ৰশাসনে হয়তো উচিত তদন্ত কৰিব পৰা নাই। সেইকাৰণে আজি আমি গোটেই হাউলিৰ ৰাইজ ওলাই আহিছো। আহাৰ কাৰণ এটাই, আমাক 12 জুলাই তাৰিখত আমাৰ বঙালী ভাতৃ অৰ্জুনশীলৰ মৃতদেহ পোৱা গৈছে। আমি সাধাৰণ ৰাইজ হিচাপে আমি যিটো ভাবিম সেইটোতো ঠিকেই আছে। আমাৰ কথা হ'ল প্ৰশাসনে সঠিক বিচাৰ কৰি কিনে যোনে দোষী তাক কেপিটেল পানিছমেণ্ট এটা দিব লাগে। ইয়াতে কোনো বঙালী বাৰু নহয়, এইটো মানৱতাৰ হানি হৈছে। হয়, ডেকালতা মৰিছে অৰ্জুনশীল নামৰ এটা আমাৰ লগৰে আছিল, গোটেই ৰাইজৰ এটা মানে ভাল এটা বন্ধুবৰ্গৰ আছিল। আজি জাতিভেদ নাছিল তেওঁৰ তাতে, গোটেই হিন্দু মুছলিম অসমীয়া চবৰ লগতে মিলি চলিছিল। আজি যিটো সিদিনাখন ৰাতি যেতিয়া নেকি ৰাতি 2টা নহয় 3টা বজাত যিটো ঘটনা ঘটিছে, তাৰ নেক্সট দিন আমি গম পাওঁ যে অৰ্জুনশীলক হত্যা কৰিছে। বগাজানপাৰা আৰু কেম্পৰ মাজত এটা ৰাস্তা আছে, তাত পেলাই থৈ দিছে। এতিয়াক লগিন ধৰিব পৰা নাই। আৰু তাৰ লগৰীয়া যিজন আছিল বিকাশ কৰ্মকাৰক ঘৰৰ পৰা লৈ আহিছে। ট্ৰিটমেণ্ট কৰাৰ পিছত বিকাশ কৰ্মকাৰে এজনক নাম কৈছিল, নাম কোৱাৰ পিছত সেই হত্যাকাৰীক ডাকিছিল কালি, আৰু প্ৰশাসনে হয়তো উচিত তদন্ত কৰিব পৰা নাই। সেইকাৰণে আজি আমি গোটেই হাউলিৰ ৰাইজ ওলাই আহিছো। আহাৰ কাৰণ এটাই, আমাক উচিত লাগে। হয়, ডেকালতা মৰিছে অৰ্জুনশীল নামৰ এটা আমাৰ লগৰে আছিল, গোটেই ৰাইজৰ এটা মানে ভাল এটা বন্ধুবৰ্গৰ আছিল। আজি জাতিভেদ নাছিল তেওঁৰ তাতে, গোটেই হিন্দু মুছলিম অসমীয়া চবৰ লগতে মিলি চলিছিল। আজি যিটো সিদিনাখন ৰাতি যেতিয়া নেকি ৰাতি 2টা নহয় 3টা বজাত যিটো ঘটনা ঘটিছে, তাৰ নেক্সট দিন আমি গম পাওঁ যে অৰ্জুনশীলক হত্যা কৰিছে। বগাজানপাৰা আৰু কেম্পৰ মাজত এটা ৰাস্তা আছে, তাত পেলাই থৈ দিছে। এতিয়াক লগিন ধৰিব পৰা নাই। আৰু তাৰ লগৰীয়া যিজন আছিল বিকাশ কৰ্মকাৰক ঘৰৰ পৰা লৈ আহিছে। ট্ৰিটমেণ্ট কৰাৰ পিছত বিকাশ কৰ্মকাৰে এজনক নাম কৈছিল, নাম কোৱাৰ পিছত সেই হত্যাকাৰীক ডাকিছিল কালি, আৰু প্ৰশাসনে হয়তো উচিত তদন্ত কৰিব পৰা নাই। সেইকাৰণে আজি আমি গোটেই হাউলিৰ ৰাইজ ওলাই আহিছো। আহাৰ কাৰণ এটাই, আমাক উচিত লাগে। হয়, ডেকালতা মৰিছে অৰ্জুনশীল নামৰ এটা আমাৰ লগৰে আছিল, গোটেই ৰাইজৰ এটা মানে ভাল এটা বন্ধুবৰ্গৰ আছিল। আজি জাতিভেদ নাছিল তেওঁৰ তাতে, গোটেই হিন্দু মুছলিম অসমীয়া চবৰ লগতে মিলি চলিছিল। আজি যিটো সিদিনাখন ৰাতি যেতিয়া নেকি ৰাতি 2টা নহয় 3টা বজাত যিটো ঘটনা ঘটিছে, তাৰ নেক্সট দিন আমি গম পাওঁ যে অৰ্জুনশীলক হত্যা কৰিছে। বগাজানপাৰা আৰু কেম্পৰ মাজত এটা ৰাস্তা আছে, তাত পেলাই থৈ দিছে। এতিয়াক লগিন ধৰিব পৰা নাই। আৰু তাৰ লগৰীয়া যিজন আছিল বিকাশ কৰ্মকাৰক ঘৰৰ পৰা লৈ আহিছে। ট্ৰিটমেণ্ট কৰাৰ পিছত বিকাশ কৰ্মকাৰে এজনক নাম কৈছিল, নাম কোৱাৰ পিছত সেই হত্যাকাৰীক ডাকিছিল কালি, আৰু প্ৰশাসনে হয়তো উচিত তদন্ত কৰিব পৰা নাই। সেইকাৰণে আজি আমি গোটেই হাউলিৰ ৰাইজ ওলাই আহিছো। আহাৰ কাৰণ এটাই, আমাক উচিত লাগে। হয়, ডেকালতা মৰিছে অৰ্জুনশীল নামৰ এটা আমাৰ লগৰে আছিল, গোটেই ৰাইজৰ এটা
মানে ভাল এটা বন্ধুবৰ্গৰ আছিল। আজি জাতিভেদ নাছিল তেওঁৰ তাতে, গোটেই হিন্দু মুছলিম অসমীয়া চবৰ লগতে মিলি চলিছিল। আজি যিটো সিদিনাখন ৰাতি যেতিয়া নেকি ৰাতি 2টা নহয় 3টা বজাত যিটো ঘটনা ঘটিছে, তাৰ নেক্সট দিনা আমি গম পাওঁ যে অৰ্জুন সিলক হত্যা কৰিছে। বগাজানপাৰা আৰু কেম্পৰ মাজত এটা ৰাস্তা আছে, তাত পেলাই থৈ দিছে। এতিয়াক লগিন ধৰিব পৰা নাই। আৰু তাৰ লগৰীয়া যিজন আছিল বিকাশ কৰ্মকাৰক ঘৰৰ পৰা লৈ আহিছে। ট্ৰিটমেণ্ট কৰাৰ পিছত বিকাশ কৰ্মকাৰে এজনক নাম কৈছিল, নাম কোৱাৰ পিছত সেই হত্যাকাৰীক ডাকিছিল কালি, আৰু প্ৰশাসনে হয়তো উচিত তদন্ত কৰিব পৰা নাই। সেইকাৰণে আজি আমি গোটেই হাউলিৰ ৰাইজ ওলাই আহিছো। অহাৰ কাৰণে এটাই আমাক উচিত 12 জুলাই তাৰিখত আমাৰ বঙালী ভাতৃ অৰ্জুন সিলৰ